নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অসমবাসীৰ বাবে এবাৰ কেইবাটাও বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এবাৰ কেইবাটাও বৃহৎ উপহাৰ দিয়া হৈছে অসমবাসীৰ বাবে সবিশেষ লৈ আহিছো এই মুহূৰ্তত অসমবাসীৰ বাবে এয়া ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমবাসীৰ বাবে বৃহৎ সিদ্ধান্ত এবাৰ কেন্দ্ৰত 5729 কোটিৰে অসমত নিৰ্মাণ হ'ব 121 কিলোমিটাৰৰ ৰিং ৰোড গুৱাহাটীৰ চাৰিওদিশে নিৰ্মাণ হ'ব এবাৰ ৰিং ৰোড জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈ নিৰ্মাণ হ'ব 6 লেনযুক্ত পথ খানাপাৰাৰ পৰা সোণাপুৰলৈ নিৰ্মাণ হ'ব 6 লেনযুক্ত পথ আৰু কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত নিৰ্মাণ হ'ব নতুন দলং ইতিমধ্যে দলংখনৰ দৈৰ্ঘ্য হ'ব 3 কিলোমিটাৰ আৰু বৃহৎ প্ৰকল্পটোৰ বাবে অসম চৰকাৰে খৰচ কৰিব 1000 কোটি আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ কেন্দ্ৰৰ তৰফৰ পৰা এবাৰ ভাল খবৰ দিয়া হৈছে অসমবাসীৰ বাবে এবাৰ কেইবাটাও ডাঙৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে অসমবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে এবাৰ কেন্দ্ৰীয় চৰকাৰে অসমবাসীৰ বাবে বৃহৎ সিদ্ধান্ত কেন্দ্ৰত 5729 কোটিৰে অসমত নিৰ্মাণ হ'ব 121 কিলোমিটাৰৰ ৰিং ৰোড গুৱাহাটীৰ এতিয়া চাৰিওদিশে নিৰ্মাণ হ'ব ৰিং ৰোড জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈ নিৰ্মাণ হ'ব 6 লেনযুক্ত পথ খানাপাৰাৰ পৰা সোণাপুৰলৈকে নিৰ্মাণ হ'ব 6 লেনযুক্ত পথ কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত নিৰ্মাণ হ'ব নতুন দলংখনৰ দৈৰ্ঘ্য হ'ব 3 কিলোমিটাৰ আৰু বৃহৎ প্ৰকল্পটোৰ বাবে ইতিমধ্যে অসম চৰকাৰে খৰচ কৰিব প্ৰায় 1000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ আহি এই কথা নিজে সদৰি কৰিছে তেওঁ এই ভাল খবৰ এই উপহাৰৰ খবৰটো অসমবাসীক তেওঁ ফেচবুক লাইভৰ যোগেদি জনাবলৈ চেষ্টা কৰিছে অসমবাসীৰ বাবে বৃহৎ এবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰত কিয়নো পথ নিৰ্মাণৰ ক্ষেত্ৰত এবাৰ যেটো বহু কোটি টকা এবাৰ নিৰ্মাণ কৰা হ'ব আৰু বহু কোটি টকা এবাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমবাসীৰ বাবে দিয়া হ'ব কিয়নো নিৰ্মাণ কৰা হ'ব পথ আৰু সকলোতে এতিয়া এই ৰাজ্যবাসীৰ বাবে এই এটা ভাল খবৰ কিয়নো গুৱাহাটীকে ধৰি এবাৰ মংগলদৈ বা কুৰুৱা চন্দ্ৰপুৰ আৰু খানাপাৰা সোণাপুৰলৈ এতিয়া এই ভাল খবৰটো যেটো দিয়া হৈছে কিয়নো সকলোতে এতিয়া পথ নিৰ্মাণ কৰা হ'ব আৰু বৃহৎ সিদ্ধান্ত এবাৰ গ্ৰহণ কৰা হৈছে 121 কিলোমিটাৰৰ ৰিং ৰোড নিৰ্মাণ কৰা হ'ব এই মুহূৰ্তত আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিম মুখ্যমন্ত্ৰী জিটো নমস্কাৰ আজি অলপ আগতে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ ৰাজ্যখনৰ বাবে এটা সুন্দৰ প্ৰকল্পৰ অনুমোদন জনায় অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয় এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ এতিয়া যেটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব ই বৰ্তমান যেটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা সিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মংগলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা
ই পোনে পোনে কুৰুৱালৈকে যাব। কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব। সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা, বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেনযুক্ত এটা পথ হ'ব, সি খানাপাৰাত লগ লাগিব। অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ, বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম, ই 6 লেনযুক্ত ইতিমধ্যে হৈছে। জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেনযুক্ত হ'ব। বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম। আমি চিপাঝাৰ গৈ নাপাওঁ, আমি কুৰুৱা গৈ পাম। মান্দাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম। কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব, তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব। আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব, ৰোড অভাৰব্ৰিজ থাকিব। সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ। সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব। অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব। মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব, গুৱাহাটীলৈ আহিব পাৰিব। আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে, বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে, তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব। এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব, 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই 3-4 মাহ হোৱাই নাই, অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ। গুৱাহাটীবাসী, অসমবাসী, মঙলদৈবাসী, সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই অভিনন্দন জনাইছোঁ।